আমাৰ বাপ জনালে আমি ক'ব বিচাৰিছোঁ আপুনি যিটো আমাৰ সংস্কৃতৰ যিভাগী শ্লোকভাগী আপুনি অলপ আগতে গাই গ'লগৈ ভাগৱতৰ প্ৰথম স্কন্ধতে আছে মংগলাচৰণত সেই শ্লোকভাগী যদি আপুনি আমাক অলপ বুজাই দিয়ে আমি ভকত সমস্ত কৃতাৰ্থ হ'ম বুলি আমি ভাবোঁ। কৃষ্ণ 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 পৰম বৈষ্ণৱজনাৰ আজ্ঞা শিৰোগত কৰি আমি ইতিমধ্যে আশ্ৰয় কৰা হৈছিল যে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতৰ প্ৰথম যিভাগী শ্লোক সেই শ্লোকভাগীয়ে আমাক পৰম জ্ঞানৰ সন্ধান দিছে যে ওম নমো ভগৱতী বাসুদেৱায়। এয়া হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ পুৰুষৰ কৃপা লাভৰ একমাত্ৰ আশ্ৰয়স্থল মন্ত্ৰ দ্বাদৰ্শী মন্ত্ৰ বুলি কোৱা হয় ওম নমো ভগৱতী বাসুদেৱায়। ইয়াত 12টা অক্ষৰ আছে। অক্ষৰ মানে আখৰ। আৰু প্ৰথম যি ও ব্ৰহ্ম ইয়াক অকলশৰীয়াকৈ কোৱা হয় প্ৰণৱ মন্ত্ৰ। ওংকাৰ ধৰি ধাৰী হৰি বুলি কোৱা হৈছে পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব। আৰু সাংক্ষেপতে আমি যদি এই শ্লোকভাগীৰ অৰ্থ জানিব বিচাৰোঁ তেতিয়াহ'লে জন্মাদ্যস্য য়তু অন্নয়াদিতৰত স্বাৰ্থে স্বভিঘ্ন স্বৰাট তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মজ্জন্তি য়ৎসুৰয়। ইয়াৰ পৰা আৰম্ভ কৰি পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা। ইয়াৰ মূল দৰ্শন হ'ল যে জন্মাদ্যস্য এটি আত্মাতত্ত্বই ভগৱন্তৰ পৰা ফালৰি কাটি যেতিয়া এই মায়াময় জগতত এটি শৰীৰত অৱস্থান কৰিব বিচাৰে যাক আমি সকলোৱে জন্ম বুলি বুজি পাওঁ, সেই আত্মাতত্ত্বই এটা শৰীৰত সোমাই যি জন্ম বুলি কয় আকৌ এটা নিৰ্দিষ্ট সময়ত শৰীৰটোৰ পৰা ওলাই যোৱাটোক মৃত্যু বুলি আমি যেনেকৈ বুজি পাওঁ, এই জন্ম মৃত্যু পাক চক্ৰটোৰ মাজত সোমাই ঘূৰি ফুৰা প্ৰত্যেকটো জীৱতত্বৰ শ্ৰেষ্ঠতম গৰাকী বা পিতৃ হ'ল স্বৰাট ব্ৰহ্ম। ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম হ'ল স্বৰাট ব্ৰহ্ম। তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মজ্জন্তি য়ৎসুৰয়। সুৰয় মানে ঘূৰি ফুৰা। সেই ব্ৰহ্ম কেন্দ্ৰ কৰি আদি কবয়ে মানে আদি কবি ব্ৰহ্মাকে ধৰি সমস্ত জগত ঘূৰি ফুৰিব লাগিছে। স্বৰাট ব্ৰহ্ম মানে কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি। যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি 9টা গ্ৰহে প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে নিজৰ কক্ষপথত গতি কৰি থাকে, যাৰ বাবে দিন ৰাতি হয়। এই যিটো ব্যৱস্থা আমাৰ সকলোৰে বিজ্ঞানসন্মতভাৱে কম বেছি পৰিমাণে জ্ঞাত, ঠিক তেনেকৈ আমি জীৱতত্ত্বও সৃষ্টিকৰ ব্ৰহ্মাকে ধৰি সমস্ত জনা স্বৰাট ব্ৰহ্ম কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি আমি সংসাৰত ঘূৰি ফুৰোঁ 84 লক্ষ বাৰ। তেজুৱাৰী মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিস্বৰ্গো মৃষা। এই সমস্ত লোকালোকত থকা যি পঞ্চতত্ত্ব পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ, এই পঞ্চভূতৰ দ্বাৰা নিৰ্মিত এই চৰাচৰ জগতখনত ত্ৰিস্বৰ্গ বুলি কোৱা হৈছে। স্বৰ্গ মৰ্ত্য পাতাল লোকালোক মৃষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। ধীমহি মানে ধাম।
সত্যং মানে সত্য লোক হল পৰম ধাম, বাকীখিনি সকলো মিছা। মানে সমস্তখিনি ক্ষয় হয়। ক্ষিতি অপমৰুত বিউম তেজ, পঞ্চভূত অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ, এই সমস্তখিনি এটা নিৰ্দিষ্ট সময়ত ইয়াৰ নাশ হয়, লুপ্ত হয়। কিন্তু পৰম ধাম সত্য লোক কোনোদিন বিনাশ নহয়, যাক গুৰুজনাই চিনাকি কৰি দিছে বৈকুণ্ঠ। বৈ মানে ন যোগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত উপস্থিত হ'বলৈ জীৱৰ ভয় নাই, য'ত সূৰ্যৰ পোহৰৰ কোনো প্ৰয়োজন নাই, আপোনা আপুনি পোহৰ হৈ থাকে, য'ত মাটিৰ প্ৰয়োজন নাই, বায়ুৰ প্ৰয়োজন নাই, এই পঞ্চভূতৰ কোনো প্ৰয়োজন নোহোৱা এক স্থান, নাম হ'ল বৈকুণ্ঠ। সেয়া হ'ল পৰম ধাম বুলি কোৱা হৈছে। গতিকে আমি যি স্থানত অৱস্থান কৰি আছো ব্ৰহ্মাৰ কৃপাত, সেয়া সমস্ত বিনাশী বুলি কোৱা হৈছে। আৰু বিনাশী জগত এৰি আমি অবিনাশী ধাম বৈকুণ্ঠলৈ যদি ইচ্ছা কৰো যাবৰ, তেতিয়াহ'লে একমাত্ৰ পথ হ'ল কৃষ্ণস্তু ভগৱন্ত নিৰ্গুণ নামত আমি শৰণ গ্ৰহণ কৰা। ধৰ্মঃ পূজিত কৈতবো অত্ৰ পৰমো নিৰ্মৎসৰাণাং শতাং, বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰ উন্মূলনম। ধৰ্মক পুনৰ উজ্জীৱিত কৰিবৰ বাবে ভগৱন্ত পুৰুষে নিশ্চিত ভাৱে তেৰাৰ সখা অৰ্জুনৰ আগত এই দৰ্শনটো দিছে যে মই ধৰাধামলৈ গৈছো 24 বাৰ, 24 অৱতাৰ। মূল লক্ষ্য কি? ধৰ্মক প্ৰতিষ্ঠা, অধৰ্মক বিনাশ, দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি ৰক্ষা, দুষ্টক দমন কৰি সন্তক পালন কৰা বা উদ্ধাৰ কৰা। এই তিনিটাই মোৰ উদ্দেশ্য, জগতলৈ যোৱাৰ অৱতাৰ ধাৰণ কৰা। তাকে প্ৰকাশিত হৈছে ধৰ্ম পূজিত কৈতবো অত্ৰ পৰমো নিৰ্মৎসৰাণাং শতাং। প্ৰত্যেক মুহূৰ্ততে ধৰ্মৰ ওপৰত কৈতব মানে দুষ্ট শক্তি বা অসুৰ বুলি যাক আমি ক'লে বুজি পাওঁ, তাক দুষ্ট শক্তি বুলি কোৱা হৈছে। এই দুষ্ট শক্তিবিলাকে মানে অশুভ শক্তিবিলাকে শুভ শক্তিৰ ওপৰত প্ৰত্যেক মুহূৰ্ততে গ্ৰাস কৰিবৰ বাবে, দমন কৰিবৰ বাবে চেষ্টা কৰি থাকে, বিনাশ কৰিবৰ বাবে। কিন্তু এই অশুভ শক্তিবিলাকক নাশ কৰিব পৰা একমাত্ৰ নিৰ্মৎসৰাণাং শতাং একমাত্ৰ বস্তু হ'ল কেৱল সত্য। যে সত্যৰ সদায় জয়। ঋগ্বেদৰ দৰ্শন সত্যম এবম জয়তে না নিত্যম অন্যথা। সত্যৰ সদায় জয় আৰু অনিত্যৰ যুগে যুগে পৰাজয়। এই দৰ্শনটো প্ৰকাশ হৈছে আৰু তাকে বেদে আমাক সিদ্ধান্ত দিলে বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰ উন্মূলনম। শিৱদং মানে মংগলময়, মানে মংগলৰ বাবে আপুনি মই যেতিয়া ইচ্ছা কৰিম, তেতিয়াহ'লে বেদৰ বাস্তৱ সত্যটো হ'ল তাপত্ৰয় উন্মূলনম। তাপত্ৰয় উন্মূলনম মানে তিনি তাপৰ পৰা পৰিত্ৰাণ পায় মংগলৰ ব্যৱস্থাৰ মাজত যদি তুমি থাকিব বিচাৰা, তেতিয়াহ'লে বেদৰ বাস্তৱ মন্ত্ৰ হ'ল সত্যৰ সদায় জয়। সত্য সদায় আশ্ৰয় কৰা, তেতিয়া তুমি বিচৰা ধৰণে মংগল লাভ কৰিব পাৰিবা। আৰু এই পৰম সত্য প্ৰকাশিত হৈছে শ্ৰীমদ ভাগৱতে মহামুনি কৃতে কিংবা পৰৈৰীশ্বৰ। এই পৰম সত্যটো প্ৰকাশিত হৈছে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত কেৱল শ্ৰীমদ ভাগৱতত পুংখানুপুংখভাৱে। তাৰে দৰ্শন আমি পাইছো যে যেতিয়া ব্যাসদেৱে দেৱঋষি নাৰদৰ পৰাই পৰম সত্য লাভ কৰিছিল, তেতিয়া ব্যাসদেৱৰ পদ্মমুখখনতে সেই দৰ্শন প্ৰকাশ হৈছে। দেৱঋষি নাৰদে কৈছিল, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনত। 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত তুমি দুটা কৰ্মক ধৰ্ম হিচাপে দেখুৱালা। সত্য যুগে ধ্যান, তাৰ পাছত ভগৱন্তৰ অনন্ত কোটি নামৰ 10 ভাগী নাম জপ কৰিব লাগিব। নকৈলা প্ৰখ্যাত কৰি, তাৰমানে তুমি পোনে পোনে কৃষ্ণ নামটো ললেই
জীৱৰ মংগল হ'ব এই কথাটো তুমি কৈ নিদিলা কাৰণে শ্ৰীমদ ভাগৱতে মহামুনি শুক গুৰুৱে কৃপা কৰি এই শ্ৰীমদ ভাগৱতৰ জৰিয়তে গৃহস্থী ধৰ্ম অন্তৰ্ভুক্তি হৈ থকা পৰীক্ষিত নামৰ অভিশপ্ত জীৱৰ মংগল সাধন কৰিলে এই কাহিনীটো ইয়াত সুন্দৰভাৱে আছে কিংবা পৰৈৰ ঈশ্বৰ এনেহেন পোনপটীয়াভাৱে কৃষ্ণ তত্ত্বৰ সাক্ষাৎ দৰ্শন হ'ব পৰা ব্যৱস্থাটো মহামুনি ব্যাসদেৱে কৈ দিয়াৰ পাছত কিংবা পৰৈৰ ঈশ্বৰ কিয় অন্য এজন ঈশ্বৰৰ চৰণলৈ আমি যাব লাগে এই ধৰণে আক্ষেপ কৰা হৈছে কিয় যাব লাগে অন্য এজন দেৱতাৰ চৰণলৈ সদ্যু হৃদয় বৰুধ্যতে বত্ৰ কীৰ্তিৰ্ভি শুশুভি তৎসনাদ যদি শুভাশুভৰ ইচ্ছা কৰা তেতিয়াহ'লে সময় নপঠিয়াই তৎক্ষণাৎ ঈশ্বৰমুখী চিন্তাৰে নিজৰ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰা নিগম কল্পতৰুৰ গলিতং ফলং চুক মুখাদমৃত দ্ৰৱ সংযুতম নিগম কল্পতৰু ভিতৰত এটি সুন্দৰ ফল সেয়া হ'ল মহাভাগৱতৰ কৃষ্ণ নাম আৰু সেয়া শুক গুৰুৰ মুখ পদ্মখন্তে নিগৰিত হৈছে সেইকাৰণে পিয়ত পান কৰা ভাগৱতং ৰসমালয়ং ৰসেৰে পৰিপূৰ্ণ ভাগৱত মুহুৰহু ৰসিকা ভুবি ভাবুকা হে পৃথিৱীৰ ভাবুকসকল হে পৃথিৱীৰ ৰসিকসকল হে পৃথিৱীৰ কবিসকল তোমালোক সমস্ত জনাই ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা নকৰি এক দেৱ এক হেৱ একত বিনে নাইকেও এই পৰম সত্যক আশ্ৰয় কৰি তোমাৰ মংগলৰ দিশেৰে নিজক লৈ যাবলৈ চেষ্টা কৰা সংক্ষেপতে মূল বিষয়বস্তু এনেকৈ আমি বুজি পোৱা হয় গতিকে আমি সবাৰো শ্ৰীচৰণত বিষয়বস্তু আজ্ঞা অনুসাৰে আগবঢ়াই দিয়া হৈছে আৰু ইয়াতো যথেষ্টখিনি জ্ঞাতে অজ্ঞাতে ভুল ৰৈ গৈছে কিয়নো শব্দৰ অৰ্থ সহজ সৰলভাৱে বুজিবৰ বাবে আমি মাত্ৰ সৰলীকৃতহে কৰা হৈছে এই শব্দৰ অৰ্থটো আমি যেনেধৰণে ক'ব লাগে তেনেধৰণে প্ৰকাশ কৰা নাই মাত্ৰ সৰলীকৃত কৰা হৈছে সহজ সৰল ভাৱনাত আৰু এনেধৰণে আগবঢ়াবলৈ যাওঁতে জ্ঞাতে অজ্ঞাতে আমাৰ ভুল ৰৈ গৈছে গতিকে আপোনাৰ হওক মহামহন্ত আমি হ'লো মূঢ়মতী আৰু মূঢ়মতী হৈও আমি এক মহান দায়িত্ব পালনৰ বাবে আগবঢ়া হৈছে গুৰুজনে আমাক এই সাহস দিছে সাহস কেনেকৈ যে মুকং কৰোতি বাচা লং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম যদি পৰম আত্মা পৰম পুৰুষ কৃষ্ণ তত্ত্বৰ কৃপা লাভ হয় তেতিয়াহ'লে মুকজনে মানে বুবাজনে কথা ক'ব পাৰে খুৰাজনে বা পংগুজনে পৰ্বত বগাব পাৰে গতিকে গুৰুৰ সেই আজ্ঞা আমি শিৰোগত কৰি আপোনাৰ হওক মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি আগবঢ়া হৈছে আজিৰ আজ্ঞা হৈছে কৃষ্ণ যুগ ধৰ্ম নিৰ্ণয় ৰজা পৰীক্ষিতে যেতিয়া প্ৰথম স্কন্ধৰ পৰা একাদশ স্কন্ধ পৰ্যন্ত গংগাৰ তীৰত ২৮,০০০ ঋষি-মুনি আবেষ্টনীৰ মাজত মহামানী শুকগুৰুৰ মুখ পদ্ম খন্তে নিগৰিত কৃষ্ণস্তু ভগৱন্তৰ নাম ব্ৰহ্ম ভাগৱত কথা পান কৰি আছে কৰ্ণহন্তে আৰু আহি আজি আমি আশ্ৰয় কৰিবলৈ বিচৰা হৈছে দ্বাদশ স্কন্ধ মানে ১২ নম্বৰ স্কন্ধ শেষ পৰ্যায়ত ৰজা পৰীক্ষিতে সুধিছে যে সেই গুৰুদেৱ মোক এতিয়া তুমি ক'ব লাগে যুগ ধৰ্ম বিষয়বস্তু আৰু শুকগুৰুৱেও ৰজা পৰীক্ষিতৰ আগত
এই যুগ যুগ মানে সময় সময়ৰ লগে লগে কোনটো কৰ্ম কৰিব লাগে কোনটো কৰ্ম এৰিব লাগে এই দৰ্শন প্ৰকাশ কৰিছে ৰাজন পৰীক্ষিত তুমি শুনা এৰা পুসন্ত সুকত পুনু নৃপে মনে গুণী সেদিও সংশয় সয় মোৰ মহামুনি শুকগুৰুৰ চৰণত ৰজা পৰীক্ষিতে সেৱা নিবেদন কৰিছে হে গুৰুদেৱ সেদিও মানে নাশ কৰি দিয়া সংশয় চয় প্ৰথম চ অন্ত্যেষ্টয় চয় মানে বিলাক মোৰ মনত থকা দুচিন্তাবিলাক তুমি দূৰ কৰি দিয়া হে শুকগুৰু দুচিন্তাবিলাকৰ বিষয়ে অৱগত কৰিছে পদে কলিত লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ কলিৰ কৰাল গাখত মানুহ নামৰ জীৱবিলাকৰ ধৰ্মৰ জ্ঞান আচাৰ নীতি নিয়ম এইবিলাক লোপ পাবলৈ ধৰিছে বিপৰীতে মুহূৰ্তে মুহূৰ্তে পাপৰ পৰ্বতটো বাঢ়ি বাঢ়ি গৈ আছে মানে পাপ পৰ্বতৰ দৰে বাঢ়ি বাঢ়ি গৈ আছে নিতে নিতে আৰু বিপৰীতে কৰ্ম ধৰ্ম আচাৰ নীতি নিয়ম বিলাক কমি কমি গৈ আছে এইটো কলিৰ প্ৰভাৱ ৰাম কলিত পাতে কলোক হৈবে জৰিত নপজিবে পাতো কিৰ ভকতি কিঞ্চিত কলিত এনেকৈ জীৱবিলাকৰ পাপ পৰ্বত আকাৰত বাঢ়ি গৈ থকাৰ বাবে জীৱবিলাক স্বাভাৱিকতে দুখত শোকত জৰ্জৰিত হৈ যাব আৰু সেইকাৰণে পাপীসকলে ভক্তি কিঞ্চিত মানো কৰিব নোৱাৰিব ও দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰন্তা আত নাহি একোজন যিহেতু কলি একেবাৰে দুখৰ নৈ খাল বিল নদী এইবুলি নাই কোৱা কলি হল দুখৰ সাগৰ গতিকে কলিৰ যদি কেনেবাকৈ অকণমানো ছাদ আমি জীৱৰ লগত থাকে তেতিয়াহ'লে পাপ নকৰন্তা আত নাহি একোজন সেই সময়খিনিত পাপ নকৰাকে কোনো থাকিবই নোৱাৰে এনেকুৱা এটা দুদুল্যমান অৱস্থা এনেকুৱা এটা কঠোৰ সময়ত আপুনি আমি সমস্ত জনা মনুষ্য আহি উপস্থিত হৈছো জন্মগ্ৰহণ কৰিছো এনেকুৱা এটা সময়ত ৰাম পাপ নষ্ট নভৈলে কৃষ্ণ কন যায় মতি কি মতে তৰিবে লোক কলিত দুৰ্গতি পাপ যদি নষ্ট নহয় তেতিয়াহ'লে কৃষ্ণক আমি ভজিব নোৱাৰো পিতৃক চিন্তা কৰিব নোৱাৰিম সেইকাৰণে তেওঁলোক কেনেকৈ তৰিব এতিয়া
কাৰণ পাপ নকৰা যিহেতু নাই আৰু পাপ কৰিলেতো কৃষ্ণক ভজিব নোৱাৰো ভক্তি কৰিব নোৱাৰো তেতিয়াহ'লে আমি তৰিম কেনেকে এতিয়া আমাৰ মংগলৰ বাবে আমাৰেই পূৰ্বপুৰুষ অভিশপ্ত হৈও ৰজা পৰীক্ষিতে কিন্তু সুন্দৰ ব্যৱস্থা আমাক কৰাই থৈ গৈছে যি ধৰণে আমি পিতৃয়ে সন্তানটোৱে ভৱিষ্যতে দুখ নাপাওক বুলি বেংক বেলেঞ্চটো বঢ়াই সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যাওঁ তাৰ পাছত মাটি বাৰী একেবাৰে সীমা সংখ্যা নোহোৱাকে আপুনি মই ঘটি থৈ যাওঁ পুত্ৰৰ বাবে যদি সি দুৰ্জন পুত্ৰ হয় তেতিয়াহ'লে সমস্তখিনি 1 মাহ মানতে শেষ কৰি পেলাব আৰু আমি যদি ভাবো যে সন্তানটোলৈ সম্পত্তি গঢ়ি থৈ যাবলৈ চেষ্টা কৰাতকৈ সন্তানটোকে যদি সমাজৰ বাবে সম্পত্তি বুলি গঢ়ি থৈ যাব পাৰো তেতিয়াহ'লে তাতকে আৰু ভাল চিন্তা কেতিয়াও হ'ব নোৱাৰে আৰু তেনে এটা দৰ্শন পাবৰ বাবে ৰজা পৰীক্ষিতে সুধিছে শুকগুৰুক আৰু শুকগুৰুৱে এতিয়া কি উত্তৰ দিব পদে আমাক ক'ব ৰাম কলিৰ চেষ্টা শুনি থিৰ নহিকায় কহিও ইহাৰ গুৰু তৰণ উপায় হে গুৰুদেৱ আপুনি ইতিমধ্যে কৈ অহা কলিৰ কথাখিনি শুনি মোৰে পেটতে হাত ভৰি লুকাইছে তেনে ক্ষেত্ৰত যেতিয়া কলি সফল ডেকা হ'ব তেতিয়া সেই সময়ছোৱাত অৱস্থান কৰা জীৱ সমস্ত কেনেকুৱা এটা অৱস্থা হৈ পৰিব গুৰুদেৱ মোক তৰণৰ উপায়টো দিয়ক জানিবৰ ইচ্ছা হৈছে ৰাম কোনবা পৰম ধৰ্ম অধৰ্ম কলিত কহিও গুৰু মূৰ থিৰ শৌক চিত্ত কেনেকুৱা বিলাক কৰ্ম পৰম ধৰ্ম হিচাপে জীৱই আশ্ৰয় কৰিব লাগিব আৰু কোনবিলাককনো অধৰ্ম হিচাপে দাঙি ধৰিছে শাস্ত্ৰই যাক চিনি পায় জীৱই সেইবিলাকক এৰিব লাগিব কহিওক গুৰু মূৰ স্থিৰ হওক চিত্ত সেই গুৰুদেৱ মোক তুমি সকলোখিনি কথা ভাঙি পাতি কোৱা যাতে মই যাবৰ পৰত সুন্দৰভাৱে সংসাৰৰ পৰা যাব পাৰো ৰাম কালৰূপে ঈশ্বৰৰ গতি কোন থান আতি প্ৰলয়ৰ কহিওক কেন মান কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ কহিও গুচুক মূৰ সংশয় মনৰ হে গুৰুদেৱ ঈশ্বৰ একেজনে যিজনে সৃষ্টি কৰিছে আৰু সেই একেজনে তেওঁৰ সন্তান স্বৰূপ জীৱক পালনো কৰিছে কিন্তু জন্ম দিয়া পালন কৰি থকা সেই একে ঈশতত্বই তেওঁ সন্তানক কেনেকৈ সংহাৰ কৰে প্ৰভু কাল ৰূপ ধাৰণ কৰিছে তেওঁ সংহাৰ কৰে মানে মৃত্যু দিয়ে তেওঁ অকণমানো বেয়া নালাগেনে তেওঁৰে সন্তানক মাৰিবৰ বাবে গুৰুদেৱ এই কথাখিনি মোক অকণমান বুজাই দিয়কচোন যে কাল ৰূপে ঈশ্বৰৰ গতি কেন থান আতি প্ৰলয়ৰ কহিওক কেন মান প্ৰলয়ৰ বিষয়ে মোক জ্ঞান দিয়া কোন যুগ ধৰ্ম সময়ৰূপী কৰ্ম ধৰ্ম কোন মানে কেনেকুৱাখিনি ইটো চাৰিও যুগত কেনে ধৰণে মনুষ্য কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিব লাগিব কহিও গুচুক মূৰ সংশয় মনৰ মোৰ মনৰ সংশয়টো দূৰ হোৱাকৈ হে গুৰুদেৱ তুমি মোক অকণমান কৃপা কৰা ৰাম অন্তকালে গুৰু ভৈলা তুমি মহাভাগ কত পুণ্য
পৰিছে দামুক কৃপা দৃষ্টি চাই তোমাৰ আমাৰ কথা এহি মানে যায়। গুৰুদেৱ বৰ বেছি সময় নাই আৰু। শৃংগীমুনিয়ে যে শাপ দিছিল 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ কালহৰ আমাক দংশন কৰিব, আহি আহি সেই সময় সমাগত গুৰুদেৱ। গতিকে আপোনাক সুধিবলৈ হয়তো আমাৰ হাতত বৰ বেছি সময় নাই যাবৰ বাবে। গতিকে আপুনি আমাক যাবৰ পৰত এই কৃপাকণ কৰক প্ৰভু, যে কত পুণ্যে কৰি সুধি বাক পাইলো লাগ। 28,000 ঋষিমুনি আহিছিল মোক মংগলৰ বাবে শুভ বাৰ্তা দিবলৈ, কিন্তু সেইসকলে কোৱা সকলোখিনি কথা আমাৰ দেখোন পচন্দ নহল গুৰুদেৱ। তেনে ক্ষেত্ৰতে আমি নভবাকৈও আপোনাৰ দৰে এজন মহান ত্ৰিকালদৰ্শী অময়া ভকত পৰম বৈষ্ণৱ আপোনাৰ দৰ্শন গৃহতে থাকিয়া দেখিলো। তজু চৰণ গৃহৰ মধ্যে আপোনাৰ চৰণ দৰ্শন পালো। কিমান যে পুণ্য মোৰ আগত জমা হৈ আছিল গুৰুদেৱ। গতিকে মোক আপুনি ক'ব লাগে এই সমস্তখিনি কথা পুংখানুপুংখভাৱে। তেতিয়া ভাগৱতৰ পদে আমাক কৈছে, শুনিও সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন, শুনিও নৃপতি যুগ ধৰ্মৰ লক্ষণ। হে ৰাজন পৰীক্ষিত, তোমাক মই যুগ ধৰ্ম লক্ষণ কম, তুমি সাৱধান হোৱা আৰু শুনিবলৈ কাণ সাৱধানে ৰাখা, মন স্থিৰ কৰা। এই বুলি শুক গুৰুৱে প্ৰকাশ কৰিছে। ৰাম সত্যত আছিলা ধৰ্ম, হৃষ্ট পুষ্ট ভাৱে তপ সত্য দায়া দান, থাকে চাৰি পাৱে। পাৱে মানে ভৰি। হে ৰাজন তোমাক কওঁ শুনা, সত্য যুগত ধৰ্ম নামৰ বস্তুটো 4টা ভৰিৰ ওপৰত ভৰ দি হৃষ্টপুষ্ট হৈ আছিল। এই 4টা ভৰিৰ নাম হ'ল তপ, সত্য, দায়া আৰু দান। তাৰমানে সত্য, শৌচ, ক্ষমা, দয়া। এই দৰ্শনটো প্ৰকাশিত হৈছে। এতিয়া এই কথাটো বাস্তৱত আমি কেনেকৈ বুজি পাম? ভগৱন্তৰ কৃপাত সুখ আৰু দুখ হয় মানুহৰ। কৃপা হলে সুখ হয়, কৃপা নহলেই দুখ হয়। এইটো আপোনাৰ মোৰ সমস্ত জনাৰে জ্ঞাত। আৰু সেই বাস্তৱ সন্মত দৰ্শনটো আমি আশ্ৰয় কেনেকে কৰো? হেৰা, এই অকণমান আগতে যে আমাৰ কাষেদি পাৰ হৈ গল, এই ল'ৰাজন বাৰু চিনি পালানে? বোলে পাওঁতো, আকৌ কিয় নাপাম? বোলে কোন গাঁৱৰ, কাৰ ঘৰৰ? কেলে আমুক গাঁৱৰ যে আমুক। বোলে অ, এই যে খুব ধনী ব্যক্তিজন আছিল, মৌজাদাৰ আছিল, একালৰ মৌজাদাৰ। বোলে হয়। এতিয়া তেওঁৰে নাতি আকৌ এজন। নকবা আৰু কালৰ বিৰম্বন। ককাক থাকোতে মৌজাদাৰ আছিল, জুৰীয়া হাতী বান্ধিছিল, পদূলি মুখত দুফালে দুজোপা নাহৰ আছিল, নাৰিকল গছ আছিল। এতিয়া সেইফালে গলে ঘৰ দুৱাৰৰ অৱস্থা দেখিলেই কিবা লাগি আহে। এই যিটো ভাৱনা আমাৰ বাস্তৱসন্মত সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। তাকে যদি আমি শাস্ত্ৰসন্মতে সত্য যুগৰ সেই দিনটোৰ বিষয়বস্তু চাওঁ, যে সত্য যুগত ধৰ্ম কেনেকৈ আছিল, হৃষ্টপুষ্টভাৱে আছিল। তাৰমানে সত্য, শৌচ, ক্ষমা, দয়া এটাও কম নহয়। সকলো প্ৰত্যেকৰে লগত আছিল বাবে, প্ৰত্যেকেই এই 4টা বস্তু সুন্দৰভাৱে আশ্ৰয় কৰিছিল বাবে কাৰো লগত, কোনোজনৰ লগত কোনোজনৰ হাই কাজিয়া নহৈছিল। প্ৰত্যেকেই ইজনে সিজনক সন্মান কৰিছিল, শ্ৰদ্ধা কৰিছিল, ভাতৃত্ববোধ, প্ৰেম আদিৰ মাধ্যমেৰে সমাজত প্ৰত্যেকজনে বসবাস কৰি আছিল। এইটো হ'ল সত্যৰ ধৰ্ম।
হৃষ্টপুষ্টভাৱে আছিল কিন্তু সেই একে ধৰ্মই সত্যযুগ পাৰ হোৱাৰ পাছত কেনে ধৰণে ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগত আহি তাৰ দৰ্শন হ'ল এইখিনি কথা শুকগুৰুৱে ৰজা পৰীক্ষিতে জানিব বিচৰাৰ বাবে ক'বলৈ আগবাঢ়িছে হে ৰাজন তুমি শুনা ৰামে শিকালৰ লোক মানে হবে কৰুণ শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছৈ হবে গুণ হবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মা তেখেৰতি সমস্ততে সমবোধ বোধ মানে জ্ঞান ইজনে সিজনক শইকীয়া দত্ত কলিতা আদি উপাধিবিলাকেৰে সম্বোধন কৰা নাছিল মানে উপাধিৰ পাছত দৌৰা নাছিল পদবীৰ লালসাত দৌৰা নাছিল সত্য যুগত ইজনে সিজনক আত্মা ৰাম ৰূপত সম্বোধন কৰিছিল দেখা পাইছিল সেইটো সত্য বস্তুটো সেইকাৰণে সকলোৰে মাজত শান্তি আছিল সকলোৱে সন্তুষ্ট হ'ব পাৰিছিল ইজনে সিজনক ক্ষমা কৰি দিব পাৰিছিল মৈত্ৰী মানে মিত্ৰতা ভাৱাপন্ন হৈ সংসাৰ ধৰ্ম পালন কৰি সুন্দৰভাৱে বন্ধুত্ব সুলভভাৱে সমাজত প্ৰত্যেকে বসবাস কৰি থাকিব পাৰিছিল তাৰ পাছত লাহে লাহে ত্ৰেতা যুগ আহিল ৰাম সবাহাটো আছিল ঈশ্বৰ মহাজ্ঞান হৰি ভকতি তপৰে নজানিলা আন কেৱল এক ঈশ্বৰক চিন্তা কৰাৰ বাহিৰে কোনো ৩৩ কোটি দেৱতাৰ কথা সত্য যুগত নাছিল কৰ্মকাণ্ড জ্ঞান মাৰ্গ এইবিলাক সত্য যুগত নাছিল ৰামে থিৰ বুদ্ধি কৰে সবে হৰিকে ধ্যান এতেকে চাৰিও জাতি উত্তম সমান সত্য যুগত আছিল এইটো ব্যৱস্থা মানে ব্ৰাহ্মণে কোৱা নাছিল যে তোমালোক ক্ষত্ৰিয় তোমালোক বৈশ্য তোমালোক শূদ্ৰ আমিহে শ্ৰেষ্ঠ এই বুলি কোৱা নাছিল চাৰিও জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সমান আছিল ইজনে সিজনক হিংসা কৰা নাছিল কিবা এটা কৰ্ম একেলগে কৰিছিল একে আসনতে একে মজিয়াতে বহি সকলোৱে খাব পাৰিছিল ঈশ্বৰক চিন্তা কৰিব পাৰিছিল এই সুন্দৰ ব্যৱস্থাটো আছিল কেৱল সত্য যুগত তাৰ পাছত ত্ৰেতা যুগ আহি গ'ল ত্ৰেতা যুগত অহাৰ লগে লগে কি হ'ল ধৰ্মৰ অকণমান হাল সলনি হৈছে ৰামে ত্ৰেতাত পাইলে কোৱাহি কিঞ্চিত প্ৰমাদ ভাঙ্গিলে অধৰ্মে ধৰ্মৰ এক পাদ পাদ মানে ভৰি বা চৰণ ত্ৰেতা যুগ আহি পোৱাৰ লগে লগে কিঞ্চিত লৰিছে ধৰ্মৰ খুঁটিটো এতিয়া সেই খুঁটিটো লৰোতে আমাক ভাগৱতে কি বুলি ক'লে ভাঙ্গিলে অধৰ্মে অধৰ্মই ভাঙি পেলালে ধৰ্মৰ একপাদ সত্য যুগত 4খন ঠেং আছিল মানে চৰণ আছিল তাৰ ভিতৰত ত্ৰেতা যুগত অধৰ্মই এখন ভৰি ভাঙি ধৰ্মৰ ওপৰত লাহেকে প্ৰভুত্ব বিস্তাৰ কৰিছে যেনেকৈ এখন ঘৰ এজন ব্যক্তি অকলশৰীয়াকৈ আছিল অকলশৰীয়াকৈ থাকোতে তেওঁ মন কৰিলে যে সৃষ্টিৰ শোভা বৰ্ধন হোৱা নাই সমাজেও কৈ আছে বিয়াখন পাত সেইকাৰণে তেওঁ মনে মিলা এগৰাকী কন্যাক পত্নী হিচাপে বিয়া কৰাই ল'লে এজনৰ পৰা দুজন হ'ল দুজনৰ পৰা লাহেকৈ তিনিজন হ'ল তিনিজনৰ পৰা লাহেকৈ 4জন হ'ল এনেকৈ 4জন হোৱাৰ পাছত হঠাতে এজনৰ বিয়োগ হ'ল
মানে পিতৃ পৰলোগামী হ'ল আকৌ তিনিজনলৈ গুচি আহিল এই যিটো আমি দৰ্শন বাস্তৱত বুজি পাওঁ শাস্ত্ৰত প্ৰকাশিত হৈছে যে ঠিক তেনেকৈ সত্য যুগত পৰিপুষ্ট হৈ থকা এখন সুন্দৰ গৃহ নাম হ'ল ধৰ্ম চাৰিজনীয়া পৰিয়াল মানে চাৰিখন চৰণ আৰু সেই চাৰিখন চৰণৰ লাহেকে অধৰ্মই প্ৰভুত্ব বিস্তাৰ কৰিছে এখন চৰণৰ ওপৰত আৰু সেই চৰণখন ভাঙি দিলে এতিয়া কোনখন চৰণ ভাঙিলে ৰাম ৰাম শিকালৰ লোক মানে সবে জ্ঞান অনিষ্ট নোহে আতি লম্পট নোহিকে আতি শিষ্ট তেতা যুগত সকলো লোক জ্ঞানৱন্ত আছিল লম্পট নাছিল শান্তশিষ্ট কিন্তু খেলি মেলিটো ক'ত লাগিল ৰাম ব্ৰাহ্মণ ধৰিবে মাত্ৰ ভকতিক আতি নপাৰিলে ৰাখিবে তি অপৰ তিনি জাতি স্বৰ্গ কবান চায়ে কৰৈ যাগ যজ্ঞ দান এতে কেত্ৰে তাত ভৈলা বিপ্ৰেষে প্ৰধান সত্য যুগত সকলোখিনি সমান আছিল ধৰ্মই সকলোৱে আশ্ৰয় কৰিছিল ধৰ্ম কিন্তু ত্ৰেতা যুগত কি হ'ল মানুহখিনি জ্ঞানৱন্ত হৈ গ'ল মানে জ্ঞানৱন্ত মানে জ্ঞাননিষ্ঠ বুলি কৈছে তাৰ দৰ্শনটো হ'ল ভক্তি মাৰ্গটো এৰি জ্ঞান মাৰ্গক আশ্ৰয় কৰিবলৈ ল'লে কোন কেইটা জাতিয়ে কেৱল ব্ৰাহ্মণেহে ভকতিক আশ্ৰয় কৰি থাকিল বাকী ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তিনিওটি জাতিয়ে কি কৰিলে জ্ঞান মাৰ্গক আশ্ৰয় কৰিলে জ্ঞান মাৰ্গক কিয় আশ্ৰয় কৰিলে বৈকুণ্ঠৰ বিপৰীতে স্বৰ্গক বাঞ্ছা কৰিলে মানে সুখ ভোগ কৰাৰ ইচ্ছাটো প্ৰকট হ'ল ত্ৰেতা যুগত আৰু সুখ ভোগ কৰাৰ ইচ্ছাটোৱে হ'ল স্বৰ্গ বাঞ্ছা আৰু স্বৰ্গলৈ যাবৰ বাবে আশ্ৰয় কৰিলে যাগ যজ্ঞ দান মানে জ্ঞান মাৰ্গ কোন কেইটা জাতিয়ে ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ আৰু বিপৰীতে ব্ৰাহ্মণসকলে কেৱল সত্য যুগত যেনেকৈ আছিল সেই নিয়মটো ধৰি ৰাখিলে এইটোকে কোৱা হৈছে কিঞ্চিত প্ৰমাদ বুলি কৈছে অকণমান লৰিলে তাৰ পাছত ৰাম দ্বাপৰ যুগৰ লোক হৈবে জ্ঞান ভ্ৰষ্ট দুই পাদ ধৰ্মৰ অধৰ্মে কৰৈ নষ্ট শিকালৰ লোকৰ জখত হৈবে প্ৰীতি পঢ়য় পঢ়াই হৃষ্ট ভাৱে প্ৰতিনীতি ত্ৰেতা যুগ পাৰ হ'ল দ্বাপৰ যুগ আহিল দ্বাপৰ যুগত একেখিনি মানুহৰে কৰ্মটো ধৰ্মলে কেনেকৈ অকণমান পৰিৱৰ্তন হৈ গ'ল সত্য যুগত তপ সত্য দায়া দান এই চাৰিটা ঠেঙৰ ধৰ্ম বস্তু ত্ৰেতা যুগত এটা চৰণ বা এভাগ চৰণ লাহেকে ভাগিলে আৰু দ্বাপৰ যুগত দুভাগ চৰণ ভাঙিছে অধৰ্মই এতিয়া সেই দুভাগ চৰণৰ বিষয়ে প্ৰকাশ কৰিছে বৰ্তমান যে সত্য যুগত থকা বস্তুটো ত্ৰেতা যুগৰ মানুহখিনিয়ে এৰি ত্ৰেতা যুগত ধৰ্ম বুলি কাক আশ্ৰয় কৰিলে জ্ঞান মাৰ্গক মানে যাগ যজ্ঞ দান দ্বাপৰ যুগত আকৌ সেই জ্ঞান মাৰ্গকো এৰি দিলে মানে ভৈল ধৰ্ম ভ্ৰষ্ট জ্ঞান ভ্ৰষ্ট তেওঁলোকে সেই জ্ঞান মাৰ্গটোকো এৰি দিলে দ্বাপৰ যুগত এৰি কি কৰিলে দুই পাদ ধৰ্মৰ অধৰ্মে কৰৈ
নষ্ট। এনেকৈ দুই পাত অধৰ্মই নাশ কৰিছে। আৰু দ্বাপৰ যুগৰ মানুহখিনিয়ে কাক ধৰ্ম বুলি ভাবিবলৈ ললে? হিকালৰ লোকৰ যশত হৈবে প্ৰীতি, মানে মোক সকলোৱে ভাল পাওক, এই ভাৱনাটোতে কৰ্মটোক কৰিবলৈ ধৰিলে ধৰ্ম বুলি ভাবি যে মোকেই ভাল পাওক, এনেকুৱা এটা চিন্তাৰ মাজেৰে নিজৰ কৰ্মখিনি ধৰ্ম বুলি ভাবি কৰিবলৈ ধৰিলে। পঢ়াওই শিষ্টভাৱে প্ৰতিনিতে, প্ৰত্যেক মুহূৰ্ততে শাস্ত্ৰও পঢ়ে, আনকো পঢ়িবলৈ উৎসাহ উদ্দীপনা যোগায়। কিন্তু যেতিয়া আনক পঢ়িবলৈ কয় তেতিয়া কি বুলি কয়? বেলেগৰ আগত গৈ হেৰা বোলে মই আমুকক শিকাই দিলো, দেখিছা নাই? ই যিটো মানে নিজৰ ফালে টানি অনা জখটো, তাৰমানে যে আমুকে যে ভাগৱত পঢ়িব পৰা হ'ল, তাক মইহে শিকাইছিলো, এতিয়া আজিকালি সি মোক গুৰু বুলি নমনাই হ'ল। ই যিটো ভাৱনা, তাৰমানে জখটো, নিজৰ জখটোৰ অৰ্থেহে কৰ্মটো কৰে, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। এতিয়া সেইটো যুগ ধৰ্ম হিচাপে কলিত আমিও আশ্ৰয় কৰি আছো কম বেছি পৰিমাণে। আৰু আমিও যদি তেনেকৈ চিন্তা কৰো তেতিয়াহ'লে আমিও কলিৰ কৰাল কাষতে পৰি আছো। ৰাম হবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধন জন গৃহ বিষয়ত তত পৰ। হবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, সকলোৱে মানে ভাবিবলৈ ললো আমি মানুহ নামৰ জীৱবিধে যে সকলোখিনিতকে মইহে কষ্ট কৰিছো, প্ৰথম চিন্তা। দ্বিতীয় চিন্তাটো, ঘৰখনৰ ভিতৰত ময়ে সকলোতকে ধুনীয়া, গাঁওখনৰ ভিতৰত ময়ে সকলোতকে ধুনীয়া। এই চেহেৰাক লৈ এটা অহংকাৰ আহি গল, আৰু সেই অহংকাৰটো আৰু বাকীখিনিতো যোগ হৈছে বুলি ক'লে ধন, মানে গাঁওখনৰ ভিতৰত ময়ে ধনী, আৰু মই কেৱল ধন উপাৰ্জন কৰিছো, তহঁতি অকল বহি বহি খাবলৈহে আহিছ। এই ধৰণে যে আমাৰ যৌথ পৰিয়াল এটাত কোনোবা এজন বাপে আমি কৈ দিওঁ কেতিয়াবা খঙৰ ভমকত, সেইখিনি সময়ত তেনেকুৱা এটা ব্যৱস্থা পালন কৰাটো যদি আমি শাস্ত্ৰসন্মতে বিবেচনা কৰো, তাৰমানে সেইখিনি সময় হ'ল আপোনাৰ মোৰ কাৰণে দাপৰ যুগ। যিটো সময়ত শাস্ত্ৰৰ লগত মিলি থকা চিন্তাবিলাকৰ মাজত আমি সোমাই থাকো, সেই চিন্তাবিলাকত সোমাই থকা সময়খিনিকে শাস্ত্ৰই ভাগ কৰি দিছে কলিযুগ, ত্ৰেতা যুগ, দাপৰ যুগ, সত্য যুগ বুলি। এতিয়া আজি আমি বৈকুণ্ঠত আছো, মানে গুৰুগৃহৰ প্ৰাংগণত। এই গুৰুগৃহৰ প্ৰাংগণত উপস্থিত হৈ আসনাধিষ্ঠ হৈ এজনে অন্যজনৰ প্ৰতি আমাৰ হিংসা ভাৱটো আজি আছে নাই? মুহূৰ্তত নাই। কাৰোবাক আমি বেয়া পাইছো নেকি? নাই পোৱা। প্ৰসাদ ভাগ দেৰিকে আহিল, কোনোবা এজন বাপ দেৰিকে আহিছে, প্ৰসাদৰ বিতৰণ ইতিমধ্যে হৈ গল। দেৰিকে অহা বাপজনে আমি বাটত যাওঁতে কম নেকি, হেৰা দেৰিকে গলো যেনিবা অকণমান, সেই বুলিনো বাৰু মোক চাহ অকণ বা প্ৰসাদৰ ভাগ এটা দিব নোৱাৰেনে? চাহ অকণ খাবলৈ বাৰু মোক উঠুৱাই নিব নোৱাৰিলেনে? এই বুলি আমি ঘূৰি যাওঁতে আলোচনা কৰি যাম নেকি? বা ইয়াত থাকোতো আমি এনেকুৱা আলোচনা কৰি থাকিম নেকি? যদি নাথাকো তেতিয়াহ'লে এয়াই হ'ল বৈকুণ্ঠ, মানে সত্য যুগত আমি সোমাই আছো এতিয়া। আৰু যদি এই সময়টোক এৰি যিটো সময়ত আমি ঘূৰি যাওঁতে পাতি যাম বোলে হেৰা তেওঁলোকে বাৰু মোক প্ৰসাদৰ ভাগ এটা দিব নাপায়নে, ইমান কৰিলো তেওঁলোকৰ নামঘৰৰ হৈ, হেৰা গামোচা এখনো নিপিন্ধালে, কিন্তু গোটেই গাঁওখনত প্ৰাথমিকখন গঢ় দিয়াত অৰিহণা কিন্তু মোৰে আছিল, এই বুলি যদি জখটো দুজনৰ আগত কৈ গৈ থাকো, তেতিয়াহ'লে আমি জানিম সেই মুহূৰ্ত হ'ল দাপৰ যুগ, মানে আমি দাপৰ যুগত অৱস্থান কৰি আছো। গতিকে যুগ মানে হ'ল সময়। যিটো সময়ত কৰা চিন্তা বা ভাৱনাটো শাস্ত্ৰই কোৱা ধৰণে মিলি যায়, তেতিয়াহ'লে আমি সেই সময়তে অৱস্থান কৰিছো। চিনাকি হ'ল সত্য, ত্ৰেতা, দাপৰ আৰু কলি। কলি এতিয়ালৈকে আমি পোৱা নাই, কি হ'ব বা কি হৈ আছে। বৰ্তমান আমি পাইছো দাপৰ যুগ। দাপৰ যুগত ময়ে ধনী, ময়ে সকলোখিনি কৰিছো, আৰু এই গৃহখন মই নিৰ্মাণ কৰিছো, তহঁতি গৃহখনৰ বাবে কি কৰিলি, আদি আদি ভাৱনাত অৱস্থান কৰা মানে দাপৰ যুগৰ দৰ্শন। ৰাত্ৰি দিনে সকাম কৰ্মত আসকতি, ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ
ধৰিবে ভকতি। দাপৰ যুগত সমান সমান হ'ব। ব্ৰাহ্মণসকলে আৰু ক্ষত্ৰিয়সকলে কেৱল ভক্তিক আশ্ৰয় কৰিব, কিন্তু বাকী শূদ্ৰ আৰু বৈশ্যসকলে ভক্তিক আশ্ৰয় নকৰে। ৰাম এতেকে দ্বাপৰত আছিলা সমান, ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান। সেইকাৰণে দাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুই ভাগ উত্তম হিচাপে প্ৰকাশমান হ'ব, সমান সমান। দিনে ৰাতিয়ে বাকীসকলে কি কৰিব? কেৱল সকাম কৰ্মতহে আসক্তিটো হ'ব। ৰাম কলিত অধৰ্ম শুইবে, হৃষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙ্গিবে সিটো, দুষ্টে তিনি পাৱ। সত্য যুগত ধৰ্ম আছিল হৃষ্টপুষ্ট, আৰু কলিত অধৰ্ম হ'ব হৃষ্টপুষ্ট, ওলোটা হৈ যাব। তাৰপিছত কলিত ধৰ্মৰ তিনিখন চৰণ ভাগিব বুলি সিদ্ধান্ত দিছে। ৰামে চতুৰ্থ চৰণো পাছে কৰিবে কনষ্ট, কলিত যতে কলুক ভৈলা ধৰ্ম ভ্ৰষ্ট। ৰাম ৰাম মিলিবে পৰম লোভ, শুইবে অনাচাৰ, দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। তিনি পদ ভাঙিব, 4 নম্বৰ পদটোকো ভাঙিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিব। তাৰপাছত কলিত যতে কলোক ভৈলা ধৰ্মভ্ৰষ্ট। কলিত যিমানবিলাক জীৱৰ জন্ম হ'ব, তাৰ ভিতৰত মানুহ নামৰ জীৱবিধ ধৰ্মভ্ৰষ্ট হৈ যাব। আৰু সেইকাৰণে তেওঁলোকৰ স্বভাৱটো হ'ব পৰম লোভী। তেওঁলোকৰ কৰ্মৰ উদ্দেশ্য হ'ব বা কৰ্মটোত যোগ হৈ থাকিব কেৱল আচাৰৰ বিপৰীতে অনাচাৰ। আৰু মানুহবিলাকৰ এনেকুৱা স্বভাৱবিলাকৰ কাৰণে শাস্ত্ৰই ককৰ্থনা কৰিছে দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ বুলি কৈছে। ৰাক্ষসটো আপুনি মই দেখা নাই, কেনেকুৱা দেখিছো জানো? নাই দেখা। টিভিত দেখিছো, কিবা এটা আকৃতি দিয়ে, শাস্ত্ৰই কোৱা ধৰণে কেনেকুৱা কেনেকুৱা হ'ব লাগিব। হয়তো কাৰোবাৰ 2টা শিং থাকে, এনেকে জিভাখন বহুত ডাঙৰ, চকুকেইটা ডাঙৰ ডাঙৰ, একেবাৰে ৰঙা ৰঙা জুই এঙঠাৰ দৰে জিলিকি থাকে। এনেকুৱা যিবিলাক শাস্ত্ৰ দৰ্শন মতে এটা ৰূপ টিভি চিৰিয়েল বিলাকত কৰে ৰাক্ষস অসুৰ বিলাকৰ, সেইখিনি আমি দেখিছো। কিন্তু শাস্ত্ৰই কৈছে থাকিব লগা সত্য যুগৰ গুণ কেইটা আমাৰ লগত যদি নাথাকে, তেতিয়াহ'লে কলি যুগত জন্মগ্ৰহণ কৰা আপুনি মই মানুহ নামৰ জীৱবিধ যিমান দেখিবলৈ ধুনীয়া হলেও, ডালিম গুটিয়া দাঁত হলেও শাস্ত্ৰই আমাক ককৰ্থনা কৰিছে ৰাক্ষস বুলি, অসুৰ বুলি। কাৰণ স্বভাৱৰ ওপৰত দৰ্শনটো হৈছে, চেহেৰাটোৰ ওপৰত দৰ্শনটো নাই হোৱা ৰাক্ষস অসুৰ বুলি। মাত্ৰ আমাৰ কৰ্মৰ আঁচনিখন, ভাৱৰ দৰ্শন, পালন কৰা নীতি নিয়মটো। দেৱতাসকলে কি খায়, অসুৰসকলে কি খায়, আৰু বৈকুণ্ঠৰ ভকতসকলৰ আহাৰৰ দৰ্শনটো কেনেকুৱা। সেই আহাৰতেই আপোনাৰ মোৰ স্বভাৱৰ যোগ হয়, আৰু সেই স্বভাৱটো যেতিয়া প্ৰতিফলিত হয় অনুষ্ঠানত, তেতিয়া শাস্ত্ৰসন্মতে আমি বুজি পাম মানুহৰ নামত এজন দানৱহে। দানৱৰ
আকাৰত এজন কিন্তু মানুহ। মা মানে মানৱতা, ন মানে নম্ৰতা, স মানে সহনশীলতা। এতিয়া তিনিটা গুণ আমাৰ লগত আছেনে নাই, বা এনেকুৱা যিবিলাক গুণ আমি সহজতে বুজি পাওঁ, সেই গুণবিলাক আমি লগত ৰাখিবলৈ চেষ্টা কৰিছো নে নাই কৰা। যদি কৰিছো তেতিয়াহ'লে শাস্ত্ৰই আমাক মানুহ বুলি প্ৰশংসা কৰিছে। মানুহৰ শাৰীত আকৌ দেৱতা বুলিও কোৱা যায়, মানুহ দেৱতাৰ শাৰীত আকৌ ঈশ্বৰ বুলিও কোৱা যায়। একাদশ স্কন্ধত উদ্ধৱে সুধিছিল যে সেই প্ৰভু ঈশ্বৰ কাক বোলে কোৱাচোন। তেতিয়া ভগৱন্তই কৈছিল, আন তেজী ভকতিত তত্ত্বপৰ, মানে আন কৰ্ম তেজী ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ সখী সেহিকে ঈশ্বৰ। মানুহে ভগৱান, কিন্তু সকলো মানুহকে আকৌ ভগৱান বুলি নাই কোৱা। প্ৰমাণ হিচাপে যদি চাওঁ, আমাৰ সমাজ বিশেষে কোনো এজন ব্যক্তি যদি ৰাস্তাইদি গৈ থাকে, গাঁৱৰ কোনো বাপ পাই দেখাৰ লগে লগে বাপজনৰ চৰণ চুই সেৱা কৰিবলৈ বৰ মন যায়। কিন্তু কোনোবা এজনক দেখিলে আকৌ এইটো আমাৰ ঘৰলৈ আহিবও পাৰে, মই সোমাইহে দিওঁ পায়, ভাৱনাটো আহি যায়। লাহেকে ভিতৰলৈ সোমাই গুচি যায় পৰ্দাখন টানি পেলাই। কিয়? দুইজনেইতো মানুহ। কাৰণ শাস্ত্ৰই দৰ্শন দিছে ঈশ্বৰ কোনজন। আন তেজী, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, মইহে মই, তইহে তই। এই ভাৱনাবিলাক এৰি সকলোকে ভাতৃত্ববোধ, মৰম স্নেহৰ মাজেৰে আঁকোৱালি ল'ব পৰা যিটো গুণ, জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে শোক, এই দুটা ব্যৱস্থাৰ মাজত যিজন নোসোমায় সেহিকে উত্তম লোক বুলি কৈছে। তেনেকুৱা ভাৱনাত যিজন থাকে তেওঁক দেখাৰ লগে লগে শ্ৰদ্ধাত মূৰটো দোঁ খায়। কিন্তু ধুতি পঞ্জাবী আজিও সকলোৱে আমি পিন্ধি আছো, নাই পিন্ধা জানো? চেলেং চাদৰ আইসকলেও লৈছে, আজিও লৈছে। কিন্তু সকলোৱে আমি ধুতি পঞ্জাবী চেলেং চাদৰ ললো বুলিয়ে কিন্তু সকলোকে আমি একে ভাৱনাটো কৰাৰ পৰা বিৰত থাকো। কোনোবা এজনক কিন্তু চৰণ চুই সেৱা কৰিবৰ ইচ্ছা যায়। কিয়? তাৰ উত্তৰটো ভাগৱতে আমাক সুন্দৰভাৱে দিছে।